हेलो गाइस नमस्कार मोर यूट्यूब चैनलत আজি সকলোকে স্বাগতম জনাইছো আৰু লৈছো নতুন ভিডিও লৈ গাইস আজি মই কেটামান পোষ্ট ওলাইছে ভ্যাকেন্সি ওলাইছে তাৰে বিষয়ে আজি আলোচনা কৰিম আৰু মই আপোনাৰ এড্ৰেছ দিম কিমান কি সকলো কথা কম এই ভিডিওত আৰু গাইস মই এটা কথা ক'ব বিচাৰো যে আপোনালোকে ফোন কৰে মই নম্বৰ দিছো আগৰ যিবিলাক সিকিউৰিটি ভিডিওৰ নম্বৰ আছে মোৰ তাত আপোনাৰ নম্বৰ দিছো সেই ভিডিওৰ নম্বৰ আপুনি ফোন কৰে বা মোৰ বয়সতকৈ কম লৰা চলি বা সৰু ভাই ভন্টি সকলে বা দাদাসকলে ফোন কৰে বহুত ভাল লাগে আৰু গাইস মই ভিডিওত যেকিটা 15টা পোষ্টৰ কথা আলোচনা কৰিম আপোনালোকে কিছুমানে ভাবিব পাৰে যে পোষ্টবিলাক ক'ত পায় পোষ্টবিলাক আপোনালোকে যেনেকৈ আপুনি কাম বিচাৰি থাকে মই ঠিক আপোনালোকৰ দৰে কাম কৰি বিচাৰি থাকো সেই যেনেকুৱা পোষ্টবিলাক ওলাইছে আৰু আপোনালোকে কিছুমানে ভাবিব পাৰে যে 15টা পোষ্ট নে কি হ'ব এটো কথা নহয় মই যেতিয়া 15টা পোষ্ট ওলাইছো 15 জনে লৰাই কাম কৰিব পাৰে ঠিক তেনেদৰে আপুনি 15 জন লৰা যেতিয়া মই কাম বিচাৰি দিম বা কম কৰিব আৰু 15 জনে আপোনালোকে যিসকলে কাম পাব সেই 15 জন আৰু যদি মাতি আনিব পাৰে বা বেলেগ লৰা কাম দিব পাৰে হেনেকৈ আমি আগবাঢ়ি যাব পাৰিম মই 15 জন লৰা কাম বিচাৰি দিলো আৰু 15 জনে বেলেগ লৰা কাম দিব হেনেকৈ মিলি কৰি আমি বহুত আগলৈ আগুৱাই যাব পাৰিম ঠিক তেনেদৰে আজিৰ ভিডিওটো হেনেকৈ হ'ব গৈছে মই এতিয়া 15টা পোষ্টৰ বিষয়ে আলোচনা কৰিম যিসকলে 15টা পোষ্টত কাম কৰিব কৰাৰ পিছত আৰু 15 জন যেন সেই লৰাজনে আৰু 15 জন মানুহ মাতি আনে আৰু 15 জনে এনেকৈ মাতি আনি কামবিলাক দিয়ে হেনলে আগবাঢ়ি যাম কাৰণ এজন মানুহে এনেকৈ আগবাঢ়িব নোৱাৰে আপোনাৰ সব সকলোৰে সহায় লাগে ঠিক তৰে আপোনাৰ যেনেকৈ মই 15টা পোষ্টৰ কথা আজি আলোচনা কৰিম তো বলক 15টা পোষ্টৰ কি পোষ্ট ওলাইছে সেই বিষয়ে আজি গাইস আজি যিকিটা পোষ্টৰ বিষয়ে আলোচনা কৰিম সেই পোষ্ট গিটা হৈছে আপোনালোকে ভিডিওটো শেষলৈকে চাব কাৰণ স্কিপ নকৰিব স্কিপ কৰিলে আপুনি ভালকে বুজিব নোৱাৰিব আৰু প্ৰশ্ন যেতিয়া আপোনালোকে ফোন কৰিব কন্টাক্ট কৰিব তেতিয়া আপোনালোকৰে প্ৰবলেম হ'ব তো বলক প্ৰথমতে যিটো পোষ্ট ওলাইছে সেই পোষ্টৰ বিষয়ে মই আজি কম হেতুৰ পোষ্ট হৈছে ৰং মিস্ত্ৰী পেইণ্টাৰ আপোনাৰ ওয়ালত ৰং কৰিব লাগিব বা বিল্ডিঙত আপোনালোকে যিসকলে ৰং মিস্ত্ৰী হয় একলে গমে পায় কেনেকুৱা ৰং কৰিব লাগে ঠিক তেনেদৰে সেই দুটা পোষ্ট ওলাইছে অনলি দুটা পোষ্ট ওলাইছে হেতু হৈছে গুৱাহাটীৰ লোকেশ্যন গুৱাহাটীত হয় কামটো আৰু ইয়াৰ দৰমহা হ'ব দৰমহাটো মই ক'ব নাযাওঁ আৰু যিসকলে ৰং মিস্ত্ৰী কাম কৰিছে সেইসকলে হাজিৰা কিমান হয় সেইসকলে জানে কাৰণ ইয়াতে হেল্পাৰ নালাগে ৰং মিস্ত্ৰীয়ে লাগে ৰং কৰা মানুহে জনা মানুহ লাগে তো বলক প্ৰথম পোষ্টটো গম পালে এতিয়া সেকেন্ড যিটো পোষ্ট ওলাইছে সেইটো হৈছে কাৰ্টন কোম্পানীত পোষ্টটো হৈছে আপোনাৰ যেটো কাৰ্টন আপোনালোকে জানে বিস্কুট কাৰ্টনত বিস্কুটবিলাক যে আমি খাওঁ বা কিবা বিস্কুটবিলাক যেন আহে কাৰ্টনত আহে আৰু বেলেগ কাৰ্টনত আহে কিবিলাক কাৰ্টনবিলাক ক'ত হয় সেইটো কাৰ্টন কোম্পানীতে কাম ওলাইছে তাৰ বাবে পোষ্ট ওলাইছে আপোনাৰ 8টা পোষ্ট ওলাইছে 8টা পোষ্ট ওলাইছে তাৰ বাবে আপোনাৰ দৰমহা দিয়া হ'ব 11,400 টকা মাত্ৰ দিনত একদিনত হাজিৰা হ'ব 380 টকা 380 টকা আপুনি ইনটু 30 দিন মাৰি দিয়ক আপোনাৰ স্যালাৰি হ'ব মান্থলি 11,400 টকা আৰু ইয়াৰ বাবে আপোনাৰ ডকুমেন্টছ লাগিব আধাৰ কাৰ্ড পান কাৰ্ড স্কুল সাৰ্টিফিকেট আৰু বেংকৰ পাছবুক ইয়াৰ বাবে আপোনাৰ ডকুমেন্টছ লাগিব এইখিনি ডকুমেন্টছ হলে এই কাৰ্টন কোম্পানীত আপোনালোকে কাম কৰিব পাৰিব বা কাম কৰিব পাৰে আৰু নেক্সট এটা পোষ্ট ওলাইছে যিসকলে বহুত ল'ৰা ছোৱালীয়ে কমেন্ট কৰে যে ৰুম থকা সিকিউৰিটি লাগে মানে ৰুম দিয়া সিকিউৰিটি বিচাৰে আৰু কাৰণ বহুত দূৰৰ পৰা আহে ল'ৰা ছোৱালীবিলাক প্ৰথমতে ৰুমটো লাগে গুৱাহাটীত যেহেতু প্ৰথমে ৰুম ভাড়া ল'ব লাগে বহুত টকা লাগি যায় সেইটো কাৰণে সেই ভিডিওটো বনাইছো আজি তে ৰুম থকা সিকিউৰিটিৰ কাৰণে ভিডিও 3টা পোষ্ট ওলাইছে তাৰ বাবে লোকেশ্যন হৈছে আপোনাৰ গুৱাহাটীত হ'ব আৰু মেইন সিটি ভিতৰত হৈ যাব চাগে এটো গুৱাহাটী বুলি ক'ব গ'লে বহুত ডাঙৰ এৰিয়া হয় তাৰ ভিতৰত মই ক'ব বিচাৰিছো মেইন সিটি যেটো আমাৰ সিটি পৰে মেইন সিটি ভিতৰত আৰু তাৰে সিটি ভিতৰত হৈ যাব যেনেকুৱা 10 মাইল বা 6 মাইল হেনেকুৱা ঠাইত হৈ যাব ইয়াৰ বাবে আপোনাৰ দৰমহা দিয়া হ'ব 10ৰ পৰা আৰম্ভ হ'ব স্টাৰ্ট স্যালাৰি আৰু ইয়াৰ বাবে ডকুমেন্টছ লাগিব আপোনাৰ আধাৰ কাৰ্ড লাগিব পান কাৰ্ড লাগিব স্কুল সাৰ্টিফিকেট আৰু বেংকৰ পাছবুক ইয়াৰ বাবে এক্সপিৰিয়েন্স নালাগে যিকোনো ল'ৰা ছোৱালী ইয়াতে কাম কৰিব কাৰণ সিকিউৰিটিত এক্সপিৰিয়েন্সটো বিচাৰে তাৰ বাবে এক্সপিৰিয়েন্স নালাগে যিকোনো ল'ৰা ছোৱালী ইয়াতে কাম কৰিব পাৰিব আৰু মই যিটো সিকিউৰিটিত কাম কৰোঁ আপোনালোকে জানে চাগে মই সিকিউৰিটিত কাম কৰোঁ নিজে সেইটো সিকিউৰিটিৰ নাম হৈছে বম্বে ইন্টিগ্ৰেটেড সিকিউৰিটি তাৰ বাবে পোষ্ট ওলাইছে আপোনাৰ দুটা পোষ্ট ওলাইছে তাৰ বাবে দুটা পোষ্ট ওলাইছে হেতুৰ আপোনাৰ ডকুমেন্টছ লাগিব আধাৰ কাৰ্ড পান কাৰ্ড স্কুল সাৰ্টিফিকেট আৰু বেংকৰ পাছবুক কাৰণ আমাৰ সিকিউৰিটিত এক্সপিৰিয়েন্স থকা বিচাৰে ল'ৰাসকলে তাৰ বাবে পোষ্ট ওলাইছে দুটা পোষ্ট ওলাইছে সেই দুটা পোষ্ট আপুনি এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ বাবে আপোনাৰ এড্ৰেছ হৈছে আপোনাৰ কৈ আছো বাঘৰবাৰী তিনিআলি হাউস নং 4 বাইলেন নাম্বাৰ 1 বাঘৰবাৰী তিনিআলি হাউস নম্বৰ 4 বাইলেন নম্বৰ 1 এই কেইটা পোষ্ট ওলাইছে
আজিৰ গাইজ এই পোষ্ট 15টা বিষয় আজি আলোচনা কৰিলোঁ। এই পোষ্টকেইটাৰ আপোনালোকে চাগে কিছুমান ল'ৰা ছোৱালী ভাবিব পাৰে যে পোষ্টবিলাক ভেকেঞ্চিবিলাক ক'ত বিচাৰি পায়। আপোনালোকে বা তোমালোকে যেনেকৈ মোবাইলত বা ইউটিউবত বিচাৰি থকা কামবিলাক, ঠিক তেনেদৰে মই তোমালোকৰ কাৰণে কামবিলাক মই কোম্পানী হওক বা ক'ৰবাত গৈ এই কামবিলাক বিচাৰি পাওঁ। সেইকাৰণে ভিডিঅ'বিলাক বনাওঁ। আৰু গাইজ আৰু লাষ্টত মই ভিডিঅ'ত মই আপোনাক কৈ আছোঁ, মোৰ এটা যিসকলে জানে যে মোৰ নম্বৰবিলাক ক'ত থাকে, মই আগৰ চিকিউৰিটি এটা ভিডিঅ' বনাইছিলোঁ আগত, সেই তাতে মোৰ কণ্টেক্ট নম্বৰ আছে। আৰু মই এই ভিডিঅ'ৰ যোগেদি মই নম্বৰ এটা কৈ আছোঁ, সেই নম্বৰটো আপুনি কণ্টেক্ট কৰি গোটেইখিনি কথা জানিব পাৰিব। তো বলক মই নম্বৰটো কওঁ, 9365357880। এইটো মোৰ নম্বৰ হৈছে, আপোনালোকে ফোন কৰিব বা জানিব পাৰিব। তো ভিডিঅ'টো আজিলৈকে ইমানে, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।